নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ। আন এটি জবৰ ইনফৰ্মেশ্যন এডভাৰটাইজমেণ্টটো পুনৰ এবাৰ আহিছে অইল ইণ্ডিয়া দুলিয়াজানৰ পৰা, য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে আহক পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে স্ক্ৰীনত দেখিছে, আৰু যিটো পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে অৰ্থাৎ ৱাক ইন ইণ্টাৰভিউ হ'ব, এই পদটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু কণ্ট্ৰেকচুৱেল পদ হয়। কণ্ট্ৰেকচুৱেল জুনিয়ৰ ইঞ্জিনিয়াৰ টোটেল 5টা আছে ভেকেঞ্চি, আৰু মেট্ৰিক পাছ তো মিনিমাম হ'ব লাগিব। লগতে 3 ইয়াৰ্ছ ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং বা মেকানিকেল ইঞ্জিনিয়াৰিং অথবা ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং কৰাসকলে আবেদন কৰিব পাৰিব। মিনিমাম 2 ইয়াৰ্ছৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চো বিচাৰিছে, আৰু এজ লিমিটটো মিনিমাম 20 ইয়াৰ্ছ হ'ব লাগিব, আৰু মেক্সিমাম জেনেৰেলৰ বাবে 40 ইয়াৰ্ছ। আদাৰ কেটেগৰীসকলে ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। দৰমহা হিচাপত ফিক্স পে' থাকিব 24,960 ৰুপিজ, আৰু লগতে এটা ডেইলি এলাউঞ্চ থাকিব 960 ৰুপিজ অনলি ফৰ ৱৰ্কিং ডে, পাৰ ৱৰ্কিং ডে। আৰু ইয়াত যিটো ব্ৰেকআপ ভেকেঞ্চি আনৰিজাৰ্ভড 3টা আছে, এটা STৰ বাবে আছে আৰু এটা OBC NCLৰ বাবে পষ্ট আছে। আৰু এই পিৰিয়ডটো মেক্সিমাম 12 মান্থছ অৰ্থাৎ এবছৰৰ বাবে হ'ব কণ্ট্ৰেক্টটো, আৰু চিলেকশ্যন প্ৰচিডিউৰত কেৱল ৱাক ইন ইণ্টাৰভিউ হ'ব। তাতে প্ৰেক্টিকেল কাম স্কিল টেষ্টো হ'ব পাৰে, আৰু সেই ইণ্টাৰভিউটো হ'ব অহা 12 আগষ্টত। 12 আগষ্টত দুলিয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেডত দুলিয়াজানত এই ইণ্টাৰভিউটো হ'ব। গতিকে যিসকল কেণ্ডিডেট এই 5টা পদৰ বাবে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয়, তেওঁলোকে 12 তাৰিখে দুলিয়াজানত গৈ পেলাই ইণ্টাৰভিউটোত এপিয়াৰ হ'ব পাৰিব। ইণ্টাৰভিউটোত এপিয়াৰ হ'বৰ বাবে এখন ফৰ্ম ফিল আপ কৰি লৈ যাব লাগিব। ফৰ্মখন এই এডভাৰটাইজমেণ্টৰ তলতে দিয়া আছে, এইখন ফৰ্মখন, আৰু লগত কি কি ডকুমেণ্টছ নিব লাগিব গোটেইখিনি কথা ইয়াত দিয়া আছে। কিবা কনফিউজন থাকিলে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।